তিহুৰ বৰগাঁৱৰ কাহাৰপাৰা ধন লুটৰ ঘটনা যুৱতীক বাট আগুচি ধৰি লুটপাট পালচাৰ বাইক আৰোহী যুৱকে লুটিলে ধন আৰু মোবাইল নথিপত্ৰ যুৱতীগৰাকীয়ে কৰ্মস্থলীলৈ গৈ থাকোতে এই ঘটনা সংঘটিত হয় ঘটনা সন্দৰ্ভত তিহু আৰক্ষী থানাত ৰুজু কৰে গোচৰ দুখী শীঘ্ৰে আটক কৰাৰ দাবী ৰাইজৰ আৰু যুৱতীক এবাৰ বাট আগুচি লুটপাট চলাইছে ডকাইতে যুৱতীগৰাকীৰ পৰা লুটি লৈ গল ধন মোবাইলৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু তিহুৰ বৰগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা পালচাৰ বাইকেৰে আহিছিল যুৱক আৰু তাৰ পাছতে যুৱতীগৰাকীক বাইকেৰে আগুচি ধৰি হাতৰ পৰা ধন মোবাইল নথিপত্ৰ ইতিমধ্যে কাঢ়ি লৈ গৈছে আৰু ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো ৰাইজ এতিয়া আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তিহু আৰক্ষী থানাত বৰ্তমান ৰুজু কৰিছে ভুক্তভোগীয়ে গোচৰ দোষীক শীঘ্ৰে আটক কৰাৰ দাবী উত্থাপিত কৰিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত সতীৰ্থ ভাস্কৰ কলিতাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো তিহুৰ ওচৰৰ বৰগাঁৱৰ কাহাৰপাৰা চুবুৰীত এগৰাকী ভিত্তিমে যুৱতীৰ ঘৰত মই উপস্থিত আছোঁ আৰু যুৱতীগৰাকীয়ে তিহু নগৰৰ এখন ফাৰ্মাচীত কৰ্মৰত কৰে এটা ক্লিনিকত কৰ্মৰত অৱস্থাত আজি ঘৰৰ পৰা কৰ্মৰত অৱস্থালৈ গৈ থকা অৱস্থাত দুষ্কৃতিকাৰীয়ে তেওঁক আগুচি ধৰি মোবাইলকে ধৰি ধন আৰু অন্যান্য সামগ্ৰী কাঢ়ি লৈ যায় আৰু এই মুহূৰ্তত মই সুধিব বিচাৰোঁ যিগৰাকী ভিত্তিমে ছোৱালী আছে তেওঁৰ পৰা জানিব বিচাৰিম কি হৈছিল ঘটনাটো মই মানে কি নাম তোমাৰ অনুস্মিতা তালুকদাৰ মোৰ নাম শ্ৰী অনুস্মিতা তালুকদাৰ মই কামত যাবা হৈছিলোঁ মই তৰুলতা ডেণ্টেল ক্লিনিকত কাম কৰোঁ মই বৰগাঁও কাহাৰপাৰাৰ হয় মই অলপমান যাই থাকোঁতে এজন ল'ৰা লগ পালোঁ মই কিন্তু দেখিছোঁ ল'ৰাজন বহি আছে পালচাৰ গাড়ী এখনত বহি আছে তাৰপিছত মই এনেই আৰু কোনোবা বেলেগ বুলি ভাবিছোঁ আৰু মই ইমান লক্ষ্য কৰা নাই আগত মই অলপ ক্ল'জ কৰি গুচি গ'লোঁ তাৰপাছত মই ফ'ল' কৰি আছিলোঁ নেকি ল'ৰাজনে মোক ফ'ল' কৰি অহাৰ পিছত অলপমান তুমি চাইকেলেৰে গৈ আছিলা মই চাইকেলৰে কৰ্মস্থানলৈ কৰ্মস্থানলৈ চাইকেলেৰে গৈ আছিলোঁ মই ৰাস্তাৰ পথৰ কাষত এই দুৰ্বৃত্তগৰাকী ৰৈ আছিল ৰৈ আছিল তেখেতে ৰৈ আছিল কিজানি মোকে ফ'ল' কৰি আছিল মই নাজানো আৰু অলপমান আগে যোৱাৰ পাছত ল'ৰাজন আহি মোৰ কাষলৈকে আহি মানে কৈছে তুমি ক'ত যাবা সেনেকৈ কৈছে মই ভয় খাইছোঁ আৰু মই একো মাতিব পৰা নাই মোক এনেকৈ আহি চক খাইছোঁ আৰু মই তাৰপাছত ল'ৰাজনে মোক ঢেকা মাৰি দি কিনে সেই কৰিছে কাষলৈকে আহিছে কাষলৈকে আহি কিনে মোক ঢেকা মাৰি দিছে ঢেকা মাৰি দি কিনে মোৰ পাৰ্চটো লৈ গৈছে পাৰ্চটোত আছিল মোবাইল আছিল আৰু মাৰ ATM কাৰ্ড আছিল আৰু ক্লিনিকৰ চাবি আছিল মোৰ তাতে আৰু আছিল কি পইচা 1000 আছিল আৰু খুচুৰা পইচা 100 টকামান আছিল সেইখিনি লৈ সি গুচি গৈছে তাৰপাছত মুখত ৰুমাল বন্ধা আছিল ল'ৰাজনৰ মই ইমান ভালকৈ চিনিও নাপাওঁ কিন্তু ল'ৰাজন দেখবা মই মাথাত চুলি তুলি নাছিল বাইক পালচাৰ বাইক মই তাৰপাছত কি কৰিম মই ঘৰত কান্দি মই ঘৰত গুচি আহিছোঁ মইনো ক'ত যাম আৰু চাবি তাবিটো চব নিলাকৈ মই যাই কি কৰিম মই ঘৰত গুচি আহিলোঁ আৰু বেছি দূৰততো যোৱা নাছিলোঁ মই এইখিনিতে 1 কিলোমিটাৰে জনাই ঘৰৰ পৰা ঘৰত আহি মই মাক ক'লোঁ মায়েও ভয় খালা কি হ'ল এনেকৈ সুধিলাক আৰু তাৰপাছত আমি ডক্টৰক ফোন কৰিলোঁ মাৰ মোবাইল দি মই য'ত কাম কৰোঁ তাৰে ডক্টৰক ফোন কৰিলোঁ এনেকৈ ক'লোঁ চাবি পাত লৈ গ'ল মই চবখিনি লৈ গ'ল ডক্টৰে আৰু ছাৰে ক'লা কি আপোনালোকে থানাত যাওক থানাত মই সেই দিছোঁ আৰু এপ্লিকেশ্যন দিছোঁ এজাহাৰখন দিছোঁ আৰু কি পাম বুলি কৈছে এতিয়া কিবা হয় পাম নে নাপাম হয় এই মুহূৰ্তত মাতৃগৰাকী উপস্থিত আছে কি ক'ব এতিয়া মই কি ক'ম মইতো দেখা পোৱা নাই তাই গেছি যাওঁতে এনেকৈ আহিল ঘূৰি কান্দি মই বোলো কি হৈছে তাই কৈছে মোৰ মোবাইলটো লৈ গ'ল ATM চব লৈ গৈছে সেনেকৈ কৈছে তাৰপিছত আৰু মই এনেকৈ কাৰোবাক ফোন কৰিলোঁ কওঁতে থানাত যাবা কৈছে মই থানালৈকে গ'লোঁ থানাত যাই সেইখিনি কৰি দিলোঁ বাছ সেইখিনি তাত বেলেগতো মই একো নাজানো পুলিচ ঘৰত অহা নাই আমি তাতে গ'লোঁ না থানাত গ'লোঁ না আমি থানাতে গৈছিলোঁ পুলিচ আৰু একে অহা নাই